নমস্কাৰ মই প্ৰদীপ দত্ত জ্ঞান দৰ্শন ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি আসাম হিষ্টৰীৰ পাৰ্ট 2ত 10টা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। ইয়াৰে প্ৰথম প্ৰশ্নটো হৈছে দ্য ফাউণ্ডাৰ অফ বাৰ্মন ডাইনেষ্টি ৱাজ। বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠাপক আছিল। অপচনবোৰ হ'ল অপচন এ বালা বৰ্মন, অপচন বি সমুদ্ৰ বৰ্মন, অপচন সি পুষ্য বৰ্মন, অপচন ডি ভাস্কৰ বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি পুষ্য বৰ্মন। কেতিয়া প্ৰতিষ্ঠা কৰিছিল? 355 এডিত। বাৰ্মন বংশ 355 এডিত প্ৰতিষ্ঠা কৰিছিল পুষ্য বৰ্মনে। নেক্সট কুৱেশ্যনটো হ'ল দ্য টাইটেল অফ কুমাৰ ৰাজা ৱাজ এছ'চিয়েটেড উইথ। কুমাৰ ৰজা উপাধিৰ সৈতে কোন জড়িত আছিল? অপচন এ ভাস্কৰ বৰ্মন, অপচন বি পুষ্য বৰ্মন, অপচন সি হৰ্ষবৰ্ধন, অপচন ডি সমুদ্ৰ বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ ভাস্কৰ বৰ্মন। আৰু ভাস্কৰ বৰ্মনক কুমাৰ ৰজা বুলি কোৱা হয় কাৰণ ভাস্কৰ বৰ্মনে বিবাহ কৰা নাছিল। নেক্সট কুৱেশ্যনটো হ'ল হংসবেগা ৱাজ এ। হংসবেগা আছিল এজন। অপচনবোৰ হ'ল অপচন এ পয়েট, অপচন বি এম্বেচেডৰ, অপচন সি মিনিষ্টাৰ, অপচন ডি পিলগ্ৰিম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি এম্বেচেডৰ, মানে হৈছে ৰাষ্ট্ৰদূত। ভাস্কৰ বৰ্মনে হংসবেগাক হৰ্ষবৰ্ধনৰ ওচৰত মিত্ৰতাৰ প্ৰস্তাৱৰ বাবে পঠাইছিল। নেক্সট কুৱেশ্যনটো হ'ল হুইচ কিং অফ বাৰ্মান ডাইনেষ্টি ৱাজ কণ্টেম্পৰাৰী উইথ সমুদ্ৰগুপ্ত অফ গুপ্তা ডাইনেষ্টি। বৰ্মন ৰাজবংশৰ কোনজন ৰজা গুপ্ত ৰাজবংশৰ সমুদ্ৰগুপ্তৰ সৈতে সমসাময়িক আছিল? অপচনবোৰ হ'ল অপচন এ সমুদ্ৰ বৰ্মন, অপচন বি বালা বৰ্মন 1, অপচন চি পুষ্য বৰ্মন, অপচন ডি ভাস্কৰ বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি পুষ্য বৰ্মন। নেক্সট কুৱেশ্যনটো হ'ল ভাস্কৰ বৰ্মন ছাকচিডেড টু দ্য থ্ৰোন অফ কামৰূপা ইন। ভাস্কৰ বৰ্মনে কেতিয়া কামৰূপৰ সিংহাসনত বহিছিল? অপচনবোৰ হ'ল অপচন এ 591 এডি, অপচন বি 594 এডি, অপচন চি 494 এডি, অপচন ডি 598 এডি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 594 এডি। নেক্সট কুৱেশ্যনটো হ'ল ইন নৰ্থাৰ্ণ ইণ্ডিয়া ভাস্কৰ বৰ্মন এষ্টাব্লিছ এলায়েন্স উইথ। উত্তৰ ভাৰতত ভাস্কৰ বৰ্মনে কাৰ সৈতে মিত্ৰতা কৰিছিল? অপচনবোৰ হ'ল অপচন এ গ্ৰহ বৰ্মন, অপচন বি শশাংক, অপচন চি হংসবেগা, অপচন ডি হৰ্ষবৰ্ধন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি হৰ্ষবৰ্ধন। নেক্সট কুৱেশ্যন দ্য চাইনিজ পিলগ্ৰিম হিউৱেন চাং কেম টু ইণ্ডিয়া ডিউৰিং দ্য ৰিজন অফ। চীনা পৰ্যটক হিউৱেন চাং কাৰ সময়ত ভাৰতবৰ্ষলৈ আহিছিল? অপচনবোৰ হ'ল অপচন এ ৰাজ্যবৰ্ধন, অপচন বি শশাংক, অপচন চি হৰ্ষবৰ্ধন, অপচন ডি প্ৰভাকৰবৰ্ধন। ইয়াত কৈছে ভাৰতলৈ কেতিয়া আহিছিল, তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি হৰ্ষবৰ্ধন। আৰু যদি কামৰূপৰ কথা কয় কামৰূপলৈ কেতিয়া আহিছিল তেতিয়া হ'ব ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যনটো হ'ল ভাস্কৰ বৰ্মন এটেণ্ড এ গ্ৰেণ্ড ৰিলিজিয়াছ এছেম্বলি এট। ভাস্কৰ বৰ্মনে ক'ত এখন বিশাল ৰিলিজিয়াছ সভাত অংশগ্ৰহণ কৰিছিল? অপচনবোৰ হ'ল অপচন এ কামৰূপ, অপচন বি শ্ৰীলংকা, অপচন চি কানৌজ, অপচন ডি বেংগল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন চি কানৌজ। নেক্সট কুৱেশ্যনটো হ'ল দ্য নিধানপুৰ গ্ৰেণ্ট ৱাজ ইছ্যুড বাই ভাস্কৰ বৰ্মন টু। নিধানপুৰ গ্ৰাণ্ট ভাস্কৰ বৰ্মনে কাৰ বাবে ইছ্যু কৰিছিল? অপচনবোৰ হ'ল অপচন এ দুৰ্গা দেৱী, অপচন বি উমানন্দ টেম্পল, অপচন চি কামাখ্যা টেম্পল, অপচন ডি বাহমিন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি বাহমিন। নেক্সট কুৱেশ্যনটো হ'ল হিউৱেন চাং কেম টু কামৰূপ ডিউৰিং দ্য ৰিজন অফ। হিউৱেন চাং কাৰ দিনত কামৰূপত আহিছিল? অপচনবোৰ হ'ল অপচন এ শশাংক, অপচন বি ভাস্কৰ বৰ্মন, অপচন চি সমুদ্ৰ বৰ্মন, অপচন ডি প্ৰভাকৰ বৰ্ধন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ভাস্কৰ বৰ্মন। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু জ্ঞান দৰ্শন ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।